পৰহি হ'ল ৰাতিপুৱা মই ওলাই গৈছিলোঁ বাবা মানে মোৰ খুৰা যোন ঢুকালে তেওঁ আছিলে মই আছিলোঁ তাৰপিছত ভিন্দু আছিলে বা আছিলে আমি কেইটা এনেকৈ আছিলোঁ তাৰপিছত দৰ্জাখন মানে সিহঁতে শিকলিৰে একো বান্ধা নাই একো প্ৰটেকশ্যন নাই তাৰপিছত ডাইৰেক্ট ওলাই আহিছে মানে ওলাই আহি পিনে প্ৰথমতে বাবাক কামুৰিলে মানে মোক খুৰাক কামুৰিলে কামোৰাৰ লগে লগে মানে কামোৰা এৰাৰ পিছত লগে লগে মোৰ মানে ঠাইত এটেক কৰিছে ঠাইত এটেক কৰাৰ পিছত ঠাইত মানে কামুৰি ধৰিছে ধৰাৰ লগে মই হাতেৰে মানে যেতিয়া মই গুচাব ট্ৰাই কৰিছোঁ মোৰ গোটেই হাতৰ এইবিলাক কামুৰি হেৰি কৰি দিছে যে পেইনটো হ'ল আজি যে খুৰাৰ যে এইটো চিটুৱেশ্যন হ'ল সিদিনাখন খোলাক লগে লগে আমি মই আৰু খুৰা গৈ পিনে এডমিট হ'ব লগা হৈছে কাৰণ মোৰ চেন্সলেছ হৈ গৈছোঁ খুৰাই পেইনত থাকিব পৰা নাই তাৰপিছত এডমিট হ'লো ইমান পেইন মানে খুৰা আহি আপোনাৰ পকাত বগৰি দিছে মানে এনেকুৱা হৈ গৈছে পেইন ষ্ট্ৰক আহি গৈছে মানে মোক বচা মোক পানী দে মোৰ বহুত বিষাইছে মানে এনেকুৱা টাইপ পৰিছে তথাপিও আমি মেডিচিন বা পেইন কিলাৰ খুৱাই পিনে সেইদিনাখন হেৰি কৰিলোঁ কালিতো আকৌ সেনেকুৱাই হ'ল তাৰপিছত হস্পিটেলত এডমিট কৰিব গ'লোঁ আমি বচাব নোৱাৰিলোঁ খুৰাক এইটো কাৰ মানে হেৰি হ'ব আমিতো যিমান যি হ'লেওতো আমি খুৰাক কেতিয়াও ঘূৰাইতো নাপাওঁ ন মানে আমি যেতিয়া এডমিট হৈছোঁ ডক্টৰে এজন এনেকুৱা ডক্টৰ বা নাৰ্ছ নাই মানে হেল্থ চিটি হস্পিটেলত যে আহি পিনে আমাক চোৱা নাই মানে আহি পিনে কৈছে যে ইমান ডাঙৰ ইনজুৰি হৈছে মানে মোৰ বেছিকৈ ভয় লাগিছে তেওঁৰ কাৰণে মানে মোৰ খুৰাৰ কাৰণে বেছি ভয় লাগিছে কাৰণ চুগাৰ পেচেণ্ট আৰু বহুত বেছি বাইটটো মানে বহুত বেছিকৈ গৈছে তাৰমানে তো সেইকাৰণে বাৰ সিহঁতে কৈছে মোক আপোনাৰ মানে ছাৰৰ কাৰণে ভয় লাগিছে কিন্তু বহুত অলপমান হেৰি হ'ব লাষ্টত আমি কেইদিন বচাব পাৰিলোঁ দুদিনতে হেৰি হৈ গ'ল কথাটো এনেকুৱাই যে আগদিনাখন বানপানী হৈছিলে পিছদিনাখন ৰাতিপুৱা 9টা বজাত যেতিয়া দেউতা চাফা কৰিব গৈছিলে পানী বোকা পলা যিহত তেতিয়া মানে সিহঁতৰ কুকুৰটো আমাৰ মানে নেইবাৰৰ কুকুৰটো ৰাতি মানে পানী অহাৰ ফলস্বৰূপে বাহিৰত থোৱা গৈছিলে সিহঁতে মানে নিজৰ কাৰোবাৰ ঘৰত থৈ দিছিলে ৰাতিপুৱা সিহঁতে ঘূৰাই আনিছে কুকুৰটো ঘূৰাই আনি গেট চেট খুলি থৈ দিছে চব শিকলি বান্ধা নাই কুকুৰটোৱে ওলাই ডাইৰেক্ট দেউতাক ৰাস্তাত কাম কৰি আছিল যিহেতু চাফা কৰি আছিলে দেউতাক ডাইৰেক্ট এটেক কৰিলে দেউতাক এটেক কৰোঁতে মোৰ ভিন্দই পাইপত পানী আছিলে চব পানী মাৰাৰ পিছত কুকুৰটোৱে ঘূৰি আহি মোৰ ভণ্টিক মানে বৰ্তাৰ ছোৱালীক এটেক কৰিলে এটেক কৰাৰ পিছত মালিকে দৌৰি আহি পেলাই ধৰি লৈ গ'ল এই বস্তুটো আজি নহয় আজি মানে 3-4 বছৰৰ পৰা হৈয়ে আছে মোক কামুৰিছে দেউতাক 3বাৰ কামুৰিলে 3বাৰ থাৰ্ড টাইমত দেউতা ঢুকাল বিষতে দেউতা ঢুকাই গ'ল কাৰণ অলৰেডি চুগাৰ ডায়েবেটিছ হাই আছিলে যেতিয়া ৰেবিছ ভেকচিন দিলে বা হেৰি হয়ো খালে চকু খালে দেউতা আজি নাই আজি ৰাতিপুৱা ঢুকাইছে চন্দ্ৰপ্ৰসাদ শৰ্মা মেডিকেলত লৈ গৈছিলোঁ মেডিকেলত লৈ গৈ অহাৰ পিছতে সেইদিনাখন মেডিকেলৰ পৰা অনাৰ পিছতে তেওঁৰ আকৌ ঘৰত আনিছোঁ মাত্ৰ আকৌ তেওঁৰ অৱস্থা বেয়া হৈছিলে আৰু সেইদিনাখন ঠিক হৈ গ'ল গাটো যোৱাকালি ৰাতি আকৌ বিষ বাঢ়াৰ কাৰণে অলপমান জ্বৰ উঠি প্ৰেছাৰ হাই হৈ হস্পিটেলত নিব লগা হ'ল বাট এইবাৰ নাবাচিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত